নমস্কাৰ। আজিৰ ভিডিঅ'টো মই পচন টেকাৰ এপছৰ যি 20.7 নতুন ভাৰ্চনৰ আপডেট আহিছে, সেই আপডেটত আমি যি ইভেণ্টছত গৈ প্ৰথমে মূৰত গৈ পেলাই আমি কি কৰোঁ, ইভেণ্টছত গৈ CBE আৰু BHSNDৰ ডাটাখিনি আমি এণ্ট্ৰি কৰোঁ। গতিকে পচন টেকাৰৰ এই নতুন যিটো ভাৰ্চন, সেই ভাৰ্চনত CBE আৰু BHSND ডাটা এণ্ট্ৰিৰ ক্ষেত্ৰত কিছু নতুন আপডেট আছে। সেই আপডেটটো মই আপোনালোকক দেখুৱাম। সেয়েহে প্ৰথমে আপোনালোকে কি কৰিব, পচন টেকাৰ লগ ইন কৰাৰ পিছত মোৰ অপশ্যনত যাব। মোৰ অপশ্যনত গৈ আগতে যি ধৰণে আপোনালোকে ইভেণ্টছত গৈ CBE আৰু BHSND ডাটাখিনি এণ্ট্ৰি কৰে, সেই ঠিক একেধৰণে কৰিব পাৰিব। কিন্তু অলপ আপোনাৰ ডাটাখিনি এণ্ট্ৰি কৰাৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন হৈছে। সেয়ে প্ৰথমে আপোনালোকে এই যে মোৰ অপশ্যনটো, এই অপশ্যনত যাব। অপশ্যনটোত গৈ আপোনালোকে ইভেণ্টছত যাব। ইভেণ্টছত যোৱাৰ লগে লগে আপোনালোকে এই যে মডুলকেইখন দেখিব, মডুলত আপোনালোকে CBE আৰু BHSND দেখা পাব। সেয়ে প্ৰথমে আপোনালোকে CBত গ'ল। CBত যোৱাৰ লগে লগে ইয়াত কি হৈছে, ন' ইভেণ্ট এডেড, ইয়াত কোনো ইভেণ্ট এডিট কৰা নাই, মানে এণ্ট্ৰি কৰা নাই বুলি কৈছে। গতিকে আগতে এনেকুৱা ধৰণৰ অপশ্যন নাছিলে। এতিয়া অপশ্যন ডাটা এণ্ট্ৰি CBE ডাটা এণ্ট্ৰি কৰাৰ ক্ষেত্ৰত অলপ পৰিৱৰ্তন হৈছে। সেয়ে প্ৰথমে আপোনালোকে কি কৰিব লাগিব, যে আপোনালোকে যে অংগনবাদী কেন্দ্ৰত মাহে 2টাকৈ CBE পাতে, সেই CBE ডাটা এণ্ট্ৰি কৰিবলৈ হ'লে প্ৰথমে এতিয়া কি কৰিব লাগিব, এই প্লাছ চিনটো যে আছে, এই প্লাছ চিনটোত গৈ আপোনালোকে চুই দিলে। এই প্লাছ চিনটোত চুই দিয়াৰ লগে লগে যিদিনা CBE অনুষ্ঠিত কৰিছে, সেইদিনাৰ সেই ডেটটো ইয়াতে এণ্ট্ৰি কৰিব। এণ্ট্ৰি কৰাৰ পিছত ইয়াতে যিটো থিম থাকে, আমাৰ থিম আছে, থিম কেইটা দিয়া আছে, 1 2 3 4 5, 5টা থিম দিয়া আছে। কিন্তু 5টা থিম লৈতো আমি একেদিনাই 5টা থিমক লৈ পেলাই আমি কি কৰোঁ, CBE কৰিব নোৱাৰোঁ। সেয়ে যিটো থিমক লৈ CBE অনুষ্ঠিত কৰা হৈছিলে, সেই থিমটোক ইয়াত এনেকৈ চিলেক্ট কৰিব। চিলেক্ট কৰি পেলাই আপোনালোকে ইয়াতে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে CBEৰ যিখিনি ডাটা এণ্ট্ৰি কৰিলে সেইটো কমপ্লিট হ'ব। গতিকে এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকে পচন টেকাৰ এপছৰ যি 20.7 ভাৰ্চনত CBEৰ ডাটা এণ্ট্ৰি কৰাৰ অপশ্যনটো দিছে, য'ত মোৰ অপশ্যন গৈ আপোনালোকে আগতে ইভেণ্টছত গৈ ডাটাখিনি এণ্ট্ৰি কৰি আছিলে। এইবাৰ অলপ ডাটাখিনি এণ্ট্ৰি কৰা কিছু সলনি হৈছে। গতিকে এনেকৈ CBE ডাটাখিনি আপোনালোকে এণ্ট্ৰি কৰিব পাৰিব। তাৰপিছত মই ইয়াতে মোৰ অপশ্যনত গৈ আমি কি কৰিব পাৰোঁ, মোৰ অপশ্যন গৈ ইভেণ্টছত গৈ আমাৰ যি BHSND বুধবাৰে অনুষ্ঠিত হয়, সেই BHSND ডাটাটো এণ্ট্ৰি কৰিব পাৰে। এণ্ট্ৰি কৰিবলৈ হ'লে প্ৰথমে আপোনালোকে কি কৰিব লাগিব, ইয়াতে যাব লাগিব। BHSND গৈ প্লাছ চিহ্নত আপোনালোকে চুই দিলে। চুই দিয়াৰ পিছত সেই CBEৰ দৰে একেই ইয়াতে এই যে প্লাছ চিহ্নটো আছে, প্লাছ চিহ্নটোত আপোনালোকে চুই দিব। চুই দিয়াৰ পিছত ইয়াতে দেখা গ'ল যে ডেট দেখুৱাইছে, মানে কোনদিনা BHSND অনুষ্ঠিত কৰা হৈছিল। তাৰপিছত ইয়াতে নাম্বাৰ অফ পাৰ্টিচিপেণ্ট, কিমান মানুহে BHSNDত অংশগ্ৰহণ কৰিছিল, সেইখিনি আপোনালোকে ইয়াতে লিখি দিব। লিখি দিয়াৰ পিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিলে আপোনালোকৰ এই মোৰ অপশ্যন গৈ যে ইভেণ্টছ আছিলে, ইভেণ্টছ 4টা আছে, 4টাৰে CBE আৰু BHSNDৰ মাহটোৰ যিখিনি ডাটা, সেই ডাটাটো এণ্ট্ৰি কৰা হৈ যাব। মই আকৌ এবাৰ কৈছোঁ যে আপোনালোকৰ অংগনবাদী কেন্দ্ৰত যি BHSND আৰু CBE অনুষ্ঠিত হয়, সেই CBE আৰু BHSNDৰ ডাটা এণ্ট্ৰি কৰিবলৈ হ'লে প্ৰথমে আপোনালোকে পচন টেকাৰৰ যে তলত থাকে, পচন টেকাৰ এপছটোৰ তলত যে মোৰ অপশ্যন আছে, মূৰত যাব। মূৰত গৈ পেলাই ইভেণ্টছত আপোনালোকে এই ইভেণ্টছত গৈ টাচ কৰি দিব। ইভেণ্টছত গৈ টাচ কৰি দিলে আপোনালোকে CBE আৰু BHSNDৰ মডুল পাব। আৰু তাতে CBE ডাটাখিনি এণ্ট্ৰি কৰোঁতে CBE মডুলত টাচ কৰি দিব, আৰু তাত যিখিনি ডেট, যি তাৰিখে CBE অনুষ্ঠিত কৰিছে, সেই ডেটটো তাত এণ্ট্ৰি কৰিব লাগিব। থিমটো চিলেক্ট কৰিব লাগিব। থিমটো চিলেক্ট কৰি আপোনালোকে ছাবমিট কৰি দিলেই হ'ব। আৰু BHSNDৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, BHSND ডেটটো যিদিনা অনুষ্ঠিত হৈছে সেইটো লিখিব লাগিব। তাতে এণ্ট্ৰি কৰি দিব লাগিব, আৰু কিমান মানুহে সেইদিনা BHSNDতে পাৰ্টিচিপেণ্ট কৰিছিল, মানে অংশগ্ৰহণ কৰিছিল, সেইটো এণ্ট্ৰি কৰি দিব লাগিব।
এডিটে অলপ ডাটাখিনি এণ্ট্ৰি কৰাৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন হৈছে গতিকে মই আশা ৰাখিছোঁ আমাৰ প্ৰকল্পৰ অংগনাবাদী এই কৰ্মী বাইদেউসকলে এই ভিডিঅ'টো চাই কিছু উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ গতিকে এই ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিছোঁ